নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আজি লেটেষ্ট ভেকেঞ্চিখিনিৰ 1 নম্বৰ ভেকেঞ্চিটো আপোনালোকৰ বেনেলি শ্ব'ৰুমৰ ফালৰ পৰা আহিছে গুৱাহাটী হ'ব লোকেশ্যন পোষ্ট আছে সেলছ এক্সিকিউটিভ মেল আৰু ফিমেলৰ কাৰণে ইয়াত ডিগ্ৰী পাছ কৰা বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আপোনালোকৰ ইয়াতে মেইল আইডি আৰু কণ্টেক্ট নম্বৰ দিয়া আছে ইয়াত যোগাযোগ কৰিব লাগিব আৰু যিটো শ্ব'ৰুমৰ এড্ৰেছটো দিয়া আছে ইয়াত 2 number vacancy to reputed organization is hiring male and female candidate for following positions in-house counselor, customer service associate, gold loan executive আৰু telecaller এইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ কন্টাক্ট নম্বৰ দিয়া আছে এই নম্বৰটো যিকোনো এটাত কন্টাক্ট কৰি ল'ব 3 নম্বৰ ভেকেন্সি to মহৰ্ষি বিদ্যা মন্দিৰ পলাশবাৰীৰ পৰা আহিছে কম্পিউটাৰ সায়েন্স টিচাৰ মাষ্টাৰ্ছ বা বেচেলাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব আৰু লগতে যদি বিএড ডিএলএড আছে কোনোবাই যদি কৰি আছে বা যদি কাৰোবাৰ কমপ্লিট হৈছে দুইটা এপ্লাই কৰিব পাৰিব এক্সপেৰিয়েন্স থকাসকলক প্ৰিফাৰেন্স দিব আপোনালোকে 7 দিনৰ ভিতৰত ইয়াত কন্টাক্ট কৰিব লাগিব মোবাইল নম্বৰ দিয়া আছে আৰু মেইল আইডি দিয়া আছে 4 নম্বৰ ভেকেন্সি টু দা হেভেন্স গাৰ্ডেন এম্পায়াৰ A3 ষ্টাৰ কেটেগৰী হোটেলৰ পৰা আহিছে মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি মোবাইল নম্বৰ আৰু মেইল আইডি দিয়া আছে ইয়াত যোগাযোগ কৰিব এপ্লাই কৰিবৰ কাৰণে 5 নম্বৰ ভেকেন্সি টু আহিছে সিনিয়ৰ ফাৰ্মাসী সেলছমেন আৰু সেলছ ওমেনৰ কাৰণে এজ 25 ৰ পৰা 35 ৰ ভিতৰত হ'ব লাগিব আৰু মিনিমাম 5 বছৰ আপোনালোকৰ এক্সপেৰিয়েন্স লাগিব ফাৰ্মাসীত কাম কৰা আৰু ইয়াতে কিছুমান ৰিকোয়াৰমেন্ট আছে তেওঁলোকৰ কিবা কিবি আপোনালোকৰ সফটওয়্যাৰ মাৰ্চ সফটওয়্যাৰ বুলি যেটো সফটওয়্যাৰ আছে হেতু চলাব জানিব লাগিব হেতুত কাম কৰিব জানিব লাগিব তেতিয়া আপোনালোকক প্ৰিফাৰেন্স দিব দৰমহা আপোনালোকৰ কিমান পাব ইয়াত দিয়া আছে আৰু টাইমিং হ'ব মানডে টু স্যাটাৰডে 9 AM to 9 PM লৈকে কাম কৰিব লাগিব 12 ঘণ্টা সানডে অফ পাব কোনোবাই যদি এপ্লাই কৰে ইয়াত WhatsApp নম্বৰ দিয়া আছে ইয়াত বায়োডাটা সেন্ড কৰিলে হ'ল 6 নম্বৰ ভেকেন্সি টু অফিস পিয়নৰ ভেকেন্সি হয় ইয়াত গুৱাহাটী লোকেশ্যনৰ কাৰণে ইয়াত কোনো পঢ়াশুনাৰ কথা দিয়া নাই গতিকে ইয়াত কোৱালিফিকেশন মেটাৰ নকৰে আপোনালোকে ইয়াতে সকলোৱে এপ্লাই কৰিব পাৰে কন্টাক্ট নম্বৰ দিয়া আছে নম্বৰটো যোগাযোগ কৰিব 7 নম্বৰটো ডেলিভাৰী বয়ৰ ভেকেন্সি হয় লজিষ্টিক কোম্পানীৰ কাৰণে ইয়াতো কোনো কোৱালিফিকেশন দিয়া নাই আপোনালোকে 9 10 পাস কৰিলে এপ্লাই কৰিব পাৰে কেৱল নিজৰ ইয়াতে বাইক লাগিব টু হুইলাৰ বুলি দিয়া আছে কন্টাক্ট নম্বৰ আছে ইয়াতে যোগাযোগ কৰি ল'ব 8 নম্বৰ ভেকেন্সি টু পুৰবি ডায়েৰী আসাম গ্ৰেজুৱেট এপ্ৰেন্টিছৰ ভেকেন্সি বিকম কৰা হ'ব লাগিব একাউন্টেন্সিত আৰু যদি বেচেলাৰ্ছ ডিগ্ৰী কৰা আছে আপোনালোকৰ বিজনেছ এডমিনিষ্ট্ৰেচন মানে BBA এপ্লাই কৰিব পাৰে স্টাইফেন আপোনালোকে কিমান পাব মাহত ইয়াত দিয়া আছে নেক্সট ভেকেন্সি টু ডিপ্লোমা এপ্ৰেন্টিছৰ কাৰণে হয় 3 বছৰৰ ডিপ্লোমা যাৰ কৰা আছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু স্টাইফেন মাহত কিমান পাব ইয়াত দিয়া আছে ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে নিজৰ যিখন CV সেইখন এই মেইল আইডিটোত পঠাব লাগিব careers@purobi.cwp আৰু আপোনালোকে যেটো পোষ্টৰ কাৰণে এপ্লাই কৰে মেইলৰ সাবজেক্ট লাইনত লিখিব লাগিব এপ্ৰেন্টিছ ফৰ গ্ৰেজুৱেট লেভেল বা এপ্ৰেন্টিছ ফৰ ডিপ্লোমা লেভেল বুলি আৰু লগতে আৰু এটা কথা যিসকল কেণ্ডিডেটে বায়োডাটা সেন্ড কৰিব তেওঁলোকে ম্যান্ডেটৰিলি মানে এটো কৰিবই লাগিব কম্পালসৰি হয় এইটো ওয়েবসাইটত গৈ কিনে নিজকে ৰেজিষ্টাৰ কৰি কিনে ইয়াত এটা এনৰোলমেন্ট আইডি জেনাৰেট হ'ব হেতু আইডি লৈ যাব লাগিব যদি আপোনালোকক ইন্টাৰভিউ কাৰণে মাতে এই ওয়েবসাইটৰ লিংক ভিডিও ডেসক্ৰিপচনত পাই যাব তাত যাব আৰু শৰ্ট লিষ্ট যাক কৰে তেওঁলোকক মেইল কৰিব ইন্টাৰভিউ কাৰণে 9 নম্বৰ ভেকেন্সি টু গুৱাহাটী ইউনিভাৰ্সিটি ফালৰ পৰা আহিছে প্ৰজেক্ট এসিস্টেন্টৰ ভেকেন্সি এটা ভেকেন্সি আছে মান্থলি আপোনালোকৰ স্যালাৰি কিমান দিয়া হ'ব কনসলিডেটেড ইয়া মেনশন কৰা আছে qualification any graduate with at least 45% marks the computer knowledge নহলো হ'ব এটো ডিজায়াৰেবল হয় কম্পিউটাৰ নলেজ যদি আছে তেওঁলোকে হয়তো প্ৰিফাৰেন্স পাব কিন্তু এটো ম্যান্ডেটৰি নহয় আপোনালোকে ইয়াত এপ্লাই কৰিবৰ কাৰণে নিজৰ বায়োডাটা পঠিয়াব লাগিব এইটো মেইল আইডি দি আছে ইয়াত পঠাব লাগিব আৰু মেইল আইডিটো এইটো মেইল আইডি টাইপ কৰাৰ পিছত তলত আপোনালোকে অকমান লিখি দিব টু ডক্টৰ সৌৰভজ্যোতি বৰা কো PI ডিপাৰ্টমেন্ট অফ বটানী গুৱাহাটী ইউনিভাৰ্সিটি এটো লিখি দিব এটো আছিল শেষৰ ভেকেন্সি সো ভিডিওটো ভাল পালে লাইক কৰিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ